নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আপোনালোকক প্ৰফিট আৰু লছৰ কিছুমান কুৱেশ্যন আপোনালোকক কৰি দেখুৱাম আৰু লগতে ইয়াৰ অলপ থিয়ৰিও আপোনালোকক মই প্ৰথমতে দেখুৱাই দিম। তাৰপিছত কুৱেশ্যনবিলাক কেনেকৈ কৰে সেইটোও মই আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে প্ৰফিট লছৰ থিয়ৰি বুলি ক'লে আমি প্ৰফিট এণ্ড লছৰ যিকোনো বস্তু এটা যদি কিনা দামতকৈ যদি বিক্ৰী দাম যদি বেছি হয় তেতিয়া হয় প্ৰফিট। এনেকুৱা বস্তুটো মই 100 টকাত কিনি দিলোঁ, 100 টকাত কিনিলোঁ বস্তুটো, 100 টকাটো মই 120 টকাত বিক্ৰী কৰিলে গতিকে লাভ কিমান হ'ল? মোৰ 20 হ'ল। মোৰ প্ৰফিট হ'ল। এইটো হ'ব প্ৰফিট। এইটো প্ৰফিট। যদি এইটো মই 80 টকাত বিক্ৰী কৰি দিলোঁ হয় তেতিয়াহ'লে মোৰ হ'ল হয় লছ। এইটো হ'ল মোৰ লছ হ'ল হয়, কাৰণ 100 টকাত বস্তুটো কিনিলোঁ, 120 টকাত বিক্ৰী কৰিলোঁ, ডাইৰেক্ট 20 টকা লাভ হ'ল মোৰ। 100 টকাত বস্তুটো কিনি যদি 80 টকাত বিক্ৰী কৰোঁ তেতিয়াহ'লে মোৰ লছ হ'ব। 100ৰ পৰা 80 গ'লে 20 টকা আমাৰ লছত বিক্ৰী কৰিম। গতিকে ইয়াৰ পৰাই গম পালোঁ আমি। আৰু 100 টকাত কি বস্তুটো মই কিনিছিলোঁ, গতিকে এইটো আমাৰ কি হ'ব? কিনা দাম। কিনা দামটোক আমি কি লিখোঁ? কষ্ট প্ৰাইচ বুলি কওঁ। কষ্ট প্ৰাইচ আৰু এইটোক আমি CP বুলি লিখিলোঁ। কষ্ট প্ৰাইচ CP। আৰু এইটো বিক্ৰী দামটো হ'ব চেলিং প্ৰাইচ। চেল মানে বিক্ৰী, গতিকে বিক্ৰী দামটোক আমি কি ক'ম? চেলিং প্ৰাইচ এইটো হ'ব SP। গতিকে ইয়াত গম পালোঁ আমি প্ৰফিট কেতিয়া হ'ব? প্ৰফিট যেতিয়া প্ৰফিট হয়, প্ৰফিটটো কি হ'ব? প্ৰফিটটো আমি কি পালোঁ? প্ৰফিট কেতিয়া হ'ব? যেতিয়া মোৰ কিনা দামতকৈ বিক্ৰী দামটো যেতিয়া বেছি হ'ব, মানে ডাঙৰ হ'ব। মানে কিনা দাম মই 100 টকাত কিনিছিলোঁ, 120 টকাত বিক্ৰী কৰিলোঁ, মানে বিক্ৰী দামটো মোৰ ডাঙৰ হয়। গতিকে সেইকাৰণে এইটো মোৰ প্ৰফিট হ'ল। গতিকে ইয়াত প্ৰফিটটো কেনেকৈ হ'ব? প্ৰফিট হ'ব চেলিং প্ৰাইচটো ডাঙৰ, গতিকে চেলিং প্ৰাইচটো ডাঙৰৰ পৰা আমি মোৰ কিনা দামটো বিক্ৰী কৰি দিলে যিমান হ'ব সেইটো হ'ব প্ৰফিট। মানে গম পাই গ'লোঁ, চেলিং প্ৰাইচটো ডাঙৰ হ'লে কষ্ট প্ৰাইচতকৈ মানে কিনা দামতকৈ বিক্ৰী দামটো যদি ডাঙৰ হয় তেতিয়াহ'লে প্ৰফিট হ'ব। আৰু প্ৰফিটটো কেনেকৈ হ'ব? যিটোৰ পৰা বিক্ৰী দামৰ পৰা কিনা দাম যদি আমি মাইনাছ কৰি দিওঁ সেইটো প্ৰফিট হ'ব। যদি লছ হয়, লছ হ'লে কি হ'ব? কিনা দামটো মোৰ ডাঙৰ হ'ব আৰু বিক্ৰী দামটো সৰু হ'ব, কাৰণ কিনিছিলোঁ মই 100 টকাত, বিক্ৰী কৰিলোঁ 80 টকাত, গতিকে 20 টকা মোৰ লছ হ'ল। গতিকে লছটো কেনেকৈ ওলাম? আমি কিনা দামটো আগত লিখিম, তাৰপিছত বিক্ৰী দামটো পিছত লিখিম। লছ যিমান হয় সেইটো হ'ব। ইয়াত হ'ব কি মানে কিনা দামটো ডাঙৰ আৰু বিক্ৰী দামটো সৰু। মানে বিক্ৰী দামটো মানে মোৰ সৰু হোৱাৰ কাৰণে এইটো মোৰ লছ হ'ল। তাৰপিছত ইয়াৰে পাৰ্চেণ্টটো যদি প্ৰফিট পাৰ্চেণ্ট ওলাব দিয়ে, প্ৰফিট পাৰ্চেণ্টটো আপুনি কেনেকৈ ওলাব? প্ৰফিট পাৰ্চেণ্টটো সদায় প্ৰফিটৰ পাৰ্চেণ্ট যদি ওলাব দিয়ে আপুনি ডাইৰেক্ট লিখিব প্ৰফিটৰ পাৰ্চেণ্ট, প্ৰফিট লিখক, ওপৰত প্ৰফিট হ'ল, তাৰপিছত কিহৰ ওপৰত হ'ল? মোৰ কিনা দামৰ ওপৰত প্ৰফিট হ'ল, আৰু পাৰ্চেণ্ট দিয়াৰ কাৰণে এইটো আমি 100 দি আমি পূৰণ কৰি দিলোঁ। এইটো হ'ল প্ৰফিট পাৰ্চেণ্ট। এইটো হ'ল প্ৰফিট পাৰ্চেণ্টৰ এইটো সূত্ৰ। যদি কিমান পাৰ্চেণ্ট প্ৰফিট হ'ল, কিমান হেৰি হ'ল, এইটো যদি সোধে ডাইৰেক্ট প্ৰফিট লিখিব ওপৰত, প্ৰফিট কিমান হ'ল প্ৰফিটটো হেৰি কৰিব, প্ৰফিটৰ পিছত আপোনাৰ যিটো কিনা দাম আছে সেইটো দি ডিভাইড কৰি দিব, সেইটোৱে হ'ব প্ৰফিট। আৰু পাৰ্চেণ্ট দিয়াৰ কাৰণে আমি পাৰ্চেণ্ট ওলাই দিলোঁ। আৰু লছৰ যদি পাৰ্চেণ্ট ওলাব দিয়ে, লছৰ পাৰ্চেণ্ট ঠিক তেনেদৰে ইয়াতে যেনেকৈ প্ৰফিট দিছিলোঁ ইয়াতে হ'ব লছ, আৰু এইটো হ'ব সদায় কিনা দামৰ ওপৰতে হ'ব, আৰু পাৰ্চেণ্ট ওলাব দিয়াৰ কাৰণে পাৰ্চেণ্ট। এই দুটা সূত্ৰ আপোনালোকে পাৰিলে মনত ৰাখিব। এই দুটা সূত্ৰৰেও আমি কিছুমান কুৱেশ্যন কৰিব পাৰিম। আচ্ছা, এইটো হ'ল কেৱল পইচাৰ ক্ষেত্ৰত, মানে এইটো কেৱল ৰুপিয়াৰ ক্ষেত্ৰত, মানে কিমান টকা লাভ হ'ল, কিমান টকা লছ হ'ল, লছ পাৰ্চেণ্টেজ টকাৰ ক্ষেত্ৰতহে এইটো হ'ব। যদি বস্তুৰ ক্ষেত্ৰত হয়, যেনেকুৱা মই 10টা বস্তু কিনিলোঁ 100 টকাত,
কিন্তু মই সেই 100 টকাতে 5টা বস্তুহে মই বিক্ৰী কৰিলোঁ মোৰ বস্তু লাভ হ'ল মানে 10টা বস্তু কিনিছিলোঁ মই 100 টকাত কিন্তু 100 টকাতে মই কি দিলোঁ 5টা বিক্ৰী কৰিলোঁ আৰু 5টা মোৰ লাভ 5টা মোৰ থাকিলে জমা গতিকে সেইকেইটাও মই বিক্ৰী কৰিব পাৰিম গতিকে এইটো হ'ল বস্তুৰ লাভ গতিকে বস্তুৰ লাভৰ ক্ষেত্ৰত কেনেকুৱা হয় পাৰ্চেণ্টটো কি হয় উল্টা হয় প্ৰফিটটো হ'ব প্ৰফিট পাৰ্চেণ্টটো হ'ব প্ৰফিট বাই এইটো আমি কষ্ট প্ৰাইচৰ ক্ষেত্ৰত ওলাইছোঁ এইটো আমি বিক্ৰী দামৰ পৰা ওলাম আৰু পাৰ্চেণ্ট দিয়াৰ কাৰণে পাৰ্চেণ্ট তাৰপিছত লছৰটো হ'ব লছ বাই বিক্ৰী দাম ইনটু 100 এইটো হ'ব কেৱল বস্তুৰ ক্ষেত্ৰত মানে যিকোনো বস্তুৰ ক্ষেত্ৰত যদি প্ৰফিট পাৰ্চেণ্ট ওলাব দিয়ে মানে মোৰ 10টা বস্তু লাভ হ'ল মানে টকা হোৱা নাই মানে বস্তু লাভ হৈছে তেতিয়াহ'লে আমি এইটো এই সূত্ৰকেইটা ইউজ কৰিব পাৰিম তাৰপিছত আৰু এটা সূত্ৰ আপোনালোকে মনত কৰিব মানে এইটো আপোনালোকে কৰি থাকিলে আপোনালোকৰ এনেই আহি যাব প্ৰেক্টিছ কৰি থাকিলে কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰি থাকিলে আপোনাৰ সূত্ৰটো এনেই মনত ৰৈ যাব আপুনি কোনো বস্তুৰ বিক্ৰী মূল্য ওলাব দিলে বিক্ৰী মূল্যৰ সূত্ৰটো কেনেকৈ হ'ব বিক্ৰী মূল্যৰ যদি ওলাব দিয়ে সেলিং প্ৰাইচ যদি ওলাব দিয়ে ইয়াৰ বিক্ৰী মূল্যৰ পিছত কি থাকিল ক্ৰয় মূল্য লিখিম আমি ক্ৰয় মূল্যৰ লগত কি কৰিম পূৰণ কৰি দিম যিমান লছ হয় যিমান প্ৰফিট বা লছ হয় সেইটো 100 লগত প্লাছ কৰি দিম দি পেলাই আমি কি কৰিম আৰু 100 দি হৰণ কৰি দিম এইটো হ'ব প্ৰফিট বা লছৰ মানে এইটো PL মানে হ'ল একবাৰ প্ৰফিট হ'ব প্ৰফিটৰ লগত কি কৰিম মানে যদি SP হয় সেলিং প্ৰাইচ ওলাব দিয়ে তেতিয়া আমি CP ৰ লগত কি কৰিম 100 প্লাছ P ডিভাইডেড বাই 100 কৰি দি পেলাই এইটো হ'ব প্ৰফিটৰ ক্ষেত্ৰত হ'ব এইটো প্ৰফিটৰ ক্ষেত্ৰত আৰু লছৰ ক্ষেত্ৰত হ'ব বিক্ৰী মূল্য বাই 100 প্লাছ লছ প্লাছ নম্বৰ এইটো 100 যিমান লছ হ'ল সেইটো 100ৰ পৰা 100 মাইনাছ লছ বাই 100 এইটো হ'ব লছ এই দুটা সূত্ৰ আপোনালোকে মনত ৰাখিব এইটো এটা যদি বিক্ৰী মূল্য ওলাব দিয়ে আমি প্ৰায়ভাগ কুৱেশ্যন এইকেইটা সূত্ৰ এই দুটা সূত্ৰৰ সহায়তে আমি উলিয়াব পাৰিম এইটো প্ৰফিট হ'লে প্লাছ আৰু লছ হ'লে মাইনাছ এটা চাওক মই কুৱেশ্যন কিছুমান আপোনালোকক কৰি দেখুৱাম কেনেকৈ কৰে ইয়াত চাওক কুৱেশ্যনটো মই হিন্দীত লোৱা আছে एक वस्तु का क्रय मूल्य 600 तथा इसका विक्रय मूल्य 800 रुपया है तो दुकानदार को कितना रुपया का लाभ हुआ ইয়াত আমি ডাইৰেক্ট গমেই পাম এটা বস্তু কিনিছে এটা বস্তুৰ কিনিছে 600 টকাত বিক্ৰী কৰিছে 800 টকাত গতিকে 800 ৰ পৰা 600 ইয়াতো লাভে হ'ল কাৰণ 600 টকাত কিনিছে 800 টকাত বিক্ৰী কৰিছে 200 টকা লাভ হ'ল এইটো ডাইৰেক্ট আপোনালোকে গম পাই যায় কুৱেশ্যনটো তাৰপিছত এইটো চাওক এক বস্তু का क्रय मूल्य 400 तथा विक्रय मूल्य 300 है तो दुकानदार को कितने % हानि हुई लॉस परसेंटर फॉर्मूलाটো আছিল কি লছ পাৰ্চেণ্টৰ ফৰ্মুলা আমি পাইছিলোঁ কি আপোনালোকক মই দেখুৱাই দিছোঁ লছ পাৰ্চেণ্টেজ লছ ওলাব দিলে আমি কি দিম ডাইৰেক্ট লছ কিমান লছ হ'ল যিমান লছ হ'ল তাক যিটো কিনা মূল্য সেই মূল্য দি আমি হৰণ কৰি দিম কিনা মূল্য কিমান আছে CP মানে লছ কিমান হ'ল আমাৰ কিনা মূল্য হ'ল 400 এতেকে বিক্ৰী মূল্য হ'ল 300 এতেকে 400 300 গলে কিমান লছ কিমান হ'ল আমাৰ 100 টকা তাৰ পিছত 100 টকা আৰু এইটো পাৰ্চেন্ট থকা কাৰণে আমি পাৰ্চেন্ট হ'ব তে 100 টকা লছ হ'ল 400 টকাত কিনছিলো 300 টকাত বিক্ৰী কৰিলো গটিকে 400 3 হলে 100 টকা লছ হ'ল মোৰ আৰু কিমান কিহেদি হৰণ কৰিম আমি মানে ইয়াক CP দি হৰণ কৰিম মানে কিনা মূল্য দি হৰণ কৰিম কিনা মূল্য হ'ল 400 কিনা মূল্য দিয়া আছে 400 আৰু ইনটু পাৰ্চেন্ট মানে হ'ল 100
এইটো আমি কাটা কুটা কৰিলে পাম 1 1 1 1 4 25 100 এইটো হ'ল 25 এনসার মানে লস পার্সেন্ট ওলাব দিলে আমাক কি জানো লস পার্সেন্ট মানে কি লস বাই কারে মানে লস বাই এইটো পইচাৰ ক্ষেত্ৰত লস পার্সেন্ট ওলাব দিছে আমাক পইচাৰ ক্ষেত্ৰত লস পার্সেন্ট হলে সদায় লস ওপৰত লসে দিম যিমান লস হল হেতু দিম তাৰ পিছত তাক আমি যেটো কিনা দামেদি হৰণ কৰি দিম আৰু লগত মানে 100 পূৰণ কৰি দিম পার্সেন্টৰ কাৰণে আমি 100 লগত পূৰণ কৰি দিম এইটো হ'ব কিনা দাম বা এইটোৱে সেম ফৰ্মুলা কি আছিল আমি এইটোকো আৰু বেলেগ ধৰণে কৰিব পাৰো যেনেকৈ আমি জানো SP সূত্ৰ SP সেলিং মানে কি দিম দোকানদাৰকো কিতনা পইচা আমি এটা সূত্ৰ দি এইটো আৰু কৰি দিব পাৰো SP আমি কি জানো SP CP divided by 100 minus loss by কি হল এইটো 100 সূত্ৰটো মতে কৰি জানো লস পার্সেন্ট ওলাব দিছে লস পার্সেন্ট মানে হল লস ওপৰত তাৰ পিছত আমি তাক কারেন্ট প্রাইস এদি হৰণ কৰি দিম মানে আপোনাৰ এই কস্ট প্রাইস এদি হৰণ কৰি দিম তাৰ পিছত পার্সেন্ট দিয়া আছে কাৰণে আমি 100 দি পূৰণ কৰি দিম এটো হ'ব লস পার্সেন্ট তাৰপিছত नेक्स्ट क्वेश्चन तो चाओ एक वस्तु का RS 300 में बेचने पर 40% की हानि होती है तो वस्तु का क्रय मूल्य क्या होगा इतो क्रय मूल्य ওলাব দিছে इतो আমি इतो क्वेश्चनो আমি কেনেকৈ কৰিম এইটো সূত্ৰৰ পৰা আমি কৰিব পাৰিম সেলিং প্ৰাইস ইকুয়াল টু কস্ট প্ৰাইস ইয়াত কি আছে হানি হয় কস্ট প্ৰাইস তাৰ পিছত 100 মাইনাস লস বাই 100 এইটো ফর্মুলা মতে কৰি দিলো আমি এইটোৰ आंसर পাই যাম SP সেলিং प्राइस কি দিয়া আছে বস্তু को बेचने पर 300 हानि হয় তো বস্তু का क्रय मूल्य দিয়া নাই তাৰ পিছত 100 তাৰ পিছত 100 মাইনাস এইটো 40 মানে 40% তো এইটো লস পার্সেন্ট হল ইমান 40% দিয়া আছে 100 মাইনাস 40 হলে এটো হ'ব 60 L হ'ব 40% দিয়া আছে লস পার্সেন্ট দিয়া আছে আমাক 60 হ'ব গতিকে এটো কাটা কুটা কৰিলে ইপিনে CPA থাকিল যাই পেলাই এটো 100 into এটো হ'ব 100 into 300 by into 60 so 530 is equal to 500 এটো হল आंसर বেছিভাগ আমি এই সূত্ৰটো দি আমি প্ৰায়ভাগ কোৱেশ্চন আমি কৰিব পাৰিম এই সূত্ৰটো প্ৰফিট হলে ইয়াত প্লাস হল হয় প্লাস প্ৰফিট পার্সেন্ট হল হয় তাৰ পিছত প্ৰফিট এইটো সূত্ৰৰ পৰা আমি সেলিং প্ৰাইসও ওলাব পাৰিম কস্ট প্ৰাইসও ওলাব পাৰিম বা লস পার্সেন্টও ওলাব পাৰিম মানে সেম এইটোৱে হয় কিন্তু ইয়াত এইটো আমি যেতিয়া সেলিং প্ৰাইস কস্ট প্ৰাইস এনেকে ওলাব দিয়ে তেতিয়া আমি এনেকে এইটো ফর্মুলা মতে কৰিলে হ'ব বা এইটোক আমি শর্টকাটত কেনেকে কৰিম যদি আমাক কিনা দাম ওলাব দিয়ে এটো মনত ৰাখিব যদি আমাক কিনা দাম ওলাব দিয়ে তেতিয়া আমি কি কৰিম বেচা দামৰ লগত কি কৰিম বেচা দামৰ লগত পূৰণ কৰিম কি কৰিম 300 তাৰ লগত আমি কি কৰিম ইয়াত এটাই এটো মনত ৰাখিব যদি কিনা দাম ওলাব দিয়ে যিমান পার্সেন্ট লাভ বা লসত বিক্ৰী কৰিব দিয়ে তাক আমি মাইনাস 100 দি প্লাস বা মাইনাস কৰিম যদি লাভ হয় তেতিয়া হলে আমি 100 লগত প্লাস কৰিম আৰু যদি হানি হয় তাক 100 লগত মাইনাস কৰি দিবলে যেটো হয় হেতু আমি তলত দিম কিমান হ'ব এটো 100 পৰা 40% মাইনাস হলে কিমান 60 তাৰ পিছত ওপৰত দিম 100 এটি হ'ব ফর্মুলা আৰু যদি এটো বিক্ৰী মূল্য ওলাব দিলে হয় তেতিয়া হলে কি হল হয় 300 into যেটো দিয়া আছে হেতু কিনা দামে দিয়া থাকে এটো যদি বিক্ৰী মূল্য ওলাব দিলে হয় তেতিয়া আমি কিনা দামৰ লগত কি কৰিম কিনা দামৰ লগত পূৰণ কৰিম কি কৰিম যেটো যিমান পার্সেন্ট লাভ বা লস বিক্ৰী হৈছে হেতু ওপৰত লিখিম আমি যিমান পার্সেন্ট লাভ বা লসত বিক্ৰী হল তাক 100 লগত প্লাস কৰিম কৰি পেলে ওপৰত দিম যেনেকুৱা 40% যদি লাভত বিক্ৰী কৰিলে হয় তেতিয়া 140 বা লসত যদি বিক্ৰী হল 60 বাই এটো কি হল 100 মানে ইয়াৰ অপোজিট
কিনা দাম ওলাব দিছে, কিনা দাম ওলাব দিয়াৰ কাৰণে আমি যিটো দিয়া বেচা দাম দিয়া আছে সেই বেচা দামটোৰ লগত আমি কি কৰিছোঁ, ইনটু কৰিছোঁ যিটো লাভ বা লছ হ'ল তাক আমি মাইনাছ কৰি দিছোঁ 100 দি পেলাই সেইটো মান তলত দিছোঁ, তাৰপিছত ওপৰত 100 দিছোঁ কিনা দামৰ ক্ষেত্ৰত। আৰু বেচা দামৰ ক্ষেত্ৰত কি কৰিছোঁ, যিটো লাভ বা লছ হয় তাক 100 দি হৰণ কৰি পেলাই 100 দি মাইনাছ কৰি বা প্লাছ কৰি, লাভ হ'লে প্লাছ কৰি পেলাই ওপৰত দিছোঁ, দি পেলাই তলত 100 দি পূৰণ কৰি দিছোঁ। এনেকৈ কৰি কুৱেশ্যন কৰিলে আপোনালোকে এইটো গম পাই যাব। এইটো যেনেকুৱা ইয়াত 300 এইটো কুৱেশ্যন কৰিলোৱে মই, কিনা দাম ওলাব দিছে, এইটোত কিনা দাম ওলাব দিছে। কিনা দাম ওলাব দিলে যিটো লাভ বা লছ হ'ল সেইটো দি আমি হৰণ কৰিম। তাৰপিছত এইটোত চাওক, তো বস্তু কা ক্ৰয় মূল্য, এইটোও কিনা দাম ওলাব দিছে। এইটো আমি ট্ৰিক মতে কি কৰিম, যিটো দিয়া আছে, যিটো বেচনেপৰ 60% লাভ কিনা দাম ওলাব দিছিলে, কিনা দামটো আমি কি কৰিম, কিনা দাম ওলাব, কষ্ট প্ৰাইচ ওলাব আমাৰ যিটো দিয়া আছে 800 ইনটু ইয়াৰ লগত কি কৰিম আমি, কিনা দাম ওলাব দিলে আমি যিটো লাভ বা লছ হ'ল, কিমান লছ হ'ল, 60% লাভ হ'ল, 60% লাভ, 60% লাভ মানে হ'ল 160, 60% লাভ হ'ল, 60% লাভৰ ক্ষেত্ৰত এইটো কি কৰিম, 160 দি আমি 160 তলত দিম আৰু এইটো হ'ব 100। যিটো ওলাব দিছে কিনা দাম দিয়া আছে, কিনা দামৰ লগত কি কৰিলোঁ, পূৰণ কৰিলোঁ আমি কি, কিনা দাম যিটো দিয়া আছে এইটো দিয়া আছে, কিনা দাম লিখি ল'লোঁ, লৈ পেলাই লাভ বা লছ, লাভ দিছে 100 লগত প্লাছ কৰি দিলোঁ, প্লাছ কৰি যিটো মান হ'ল সেইটো দি আমি হৰণহে কৰিম ইয়াক, মানে সেইটো তলত ৰাখিম আৰু 100 ওপৰত ৰাখিম, বা যিটো লাভ বা লছ হ'ল সেই লাভ বা লছটো দি আমি 100 লগত প্লাছ কৰি, লাভ হ'ল কাৰণে 100 লগত প্লাছ কৰি আমি যিটো দিয়া আছে সেইটোক হৰণ কৰি দিম 160 দি, সেনেকৈও লিখিব পাৰে। বা 800টোক আমি কি কৰিম, কিনা দামটোক আমি যিটো লাভ হ'ল সেইটো দি আমি হৰণ কৰি দিম, কিমান লাভ হ'ল 100 লগত প্লাছ কৰিম আমি লাভটো 160 ইনটু 100, বা এইটো সেইটো সূত্ৰ মতে কৰিলে তেতিয়া কি হ'ব, SP ইজুকেল টু CP 100 প্লাছ লাভ হ'ল প্ৰফিট বাই 100। এইটো সূত্ৰ কৰিলেও আপোনালোকে মানবিলাক বহাই গ'লে এইটো সূত্ৰটো কৰিব পাৰিব। কিন্তু ইমানখিনি কৰাতকৈ আমি এইটো মাত্ৰ ট্ৰিকটো মনত ৰাখিব, কিনা দাম যদি ওলাব দিয়ে, কিনা দাম ওলাব দিলে আমি বেচা দামটোৰ লগত আমি বেচা দাম যিটো আছে, এইটো যিটো বেচা দাম আছে, বেচা দামটোৰ লগত পূৰণ কৰিম কি, যিটো আমাৰ লাভ বা লছ হ'ল সেইটো 160, 60% লাভ হ'ল, গতিকে 100 লগত প্লাছ কৰি দিলে 160 আৰু সেই মানটো ওপৰত তলত দিলোঁ, দি পেলাই 100 দিলোঁ ওপৰত, সেইটো মানুহ। যদি এইটো হেৰি হ'লে মানে SP হ'লে জাষ্ট চেঞ্জ হৈ গ'লে কি, এইটো চেঞ্জ হৈ গ'লে, যদি চেলিং প্ৰাইচ ওলাব দিলে হয় তেতিয়া আমি 800 ইনটু যিটো প্ৰফিট বা লছ হ'ল সেইটো ওপৰত থাকিলে, চেলিং প্ৰাইচত ওপৰত থাকে আৰু তলত 100 থাকে চেলিং প্ৰাইচ যদি ওলাব দিয়ে, আৰু কষ্ট প্ৰাইচ ওলাব দিলে কি হ'ব, যিটো লাভ বা লছ হ'ল সেইটো তলত থাকে আৰু ওপৰত 100 থাকে। এইটো মাত্ৰ মনত কৰিব। এইটো পূৰণ কৰিলে, এইটো কৰিলে আপোনাৰ কি হ'ব, 16 5 গুণ 10 0 0 10 5 গুণ 50, 500 এইটো এনচাৰ এইটো হ'ব। नेक्स्ट क्वेश्चन चाওক, এনেকুৱা ধৰণৰ क्वेश्चन, एक वस्तु को ₹20 को बेचने पर 20% की हानि होता है, उसको कितने रुपये में बेचने पर 40% लाभ होगा। এনেকুৱা ধৰণৰ क्वेश्चन আপুনি একো কৰিব নালাগে, একো ফৰ্মুলাও লিখিব নালাগে, একো কৰিব নালাগে, আপুনি ডাইৰেক্ট লিখিব এইটো 120 টকা 1120 লিখিল 1120। তাৰপিছত ছেকেণ্ড ষ্টেপটো কি হ'ব, যিমানত বিক্ৰী কৰিব দিছে, মানে उसको कितने रुपये में बेचने पर 40% লাভ होगा, সেইটো কি কৰিব, যিটো মান দিয়া আছে সেইটো মানৰ লগত 1120 লগত কি কৰিব, প্ৰথমতে লাষ্টতটো চাব, যিমানত বিক্ৰী কৰিব দিছে আমাক, যিমানত বিক্ৰী কৰিলে যিমান লাভ হ'ব 40% লাভ হ'ব, এইটো মানে কি
লাভত 40% লাভত বিক্ৰী কৰিব দিছে যিটো লাষ্টত কৰিব দিছে সেইটো ওপৰত লিখক কি হ'ব 100 লগত প্লাস কৰি লিখক ইমান লাভত 40% লাভত বিক্ৰী কৰিব দিছে কাৰণে কি কৰিম 140 যাব 100 লগত প্লাস কৰি 100 লগত প্লাস কৰিলে কি হ'ব 140 যাব আৰু যিমান পাৰ্সেন্ট লাভ বা লছ হৈছিল এই ফাৰ্স্ট পাৰ্টত সেইটো আমি তলত লিখি দিম 20% মানে প্ৰথমতে যিটো আমাক বিক্ৰী কৰিছিল সেইটো সেকেন্ডত লিখিম এইটো কি হানি হৈছিল কাৰণে কি 100 পৰা 20 মাইনাস কৰি পেলাই আমি ইয়াত লিখিম 80 এইটো হ'ব এইটো সলভ কৰিলে আপোনালোকৰ এনসাৰ আহি যাব কি কোনো আৰু এবাৰ বুজাই দিছো এই মানটো লিখিল 1120 টকাটো লিখিল 1120 তাৰপিছত যিমান লাভ বা লছত বিক্ৰী কৰিব দিছে সেইটো আমাক সেইটো 100 লগত প্লাস কৰি পেলাই ওপৰত লিখিম যিমান লাভ বা লছত বিক্ৰী কৰিব দিছে আমাক সেইটো ওপৰত লিখিম আৰু যিমানত বিক্ৰী কৰিছিল সেইটো 100 লগত প্লাস বা মাইনাস কৰি 100 লগত প্লাস বা মাইনাস কৰি আমি তলত লিখিম সেইটো হ'ব আনসাৰ ইয়াত কি দিছে 1120 ললো ইটোত আমাৰ 40% ৰেটত বিক্ৰী কৰিব দিছে গতে 100 লগত প্লাস কৰি দিলো 140 আৰু যিমানত বিক্ৰী কৰিছিল সেইটো আমি লাভ হানিত বিক্ৰী কৰিছিল লছত বিক্ৰী কৰিছিল 20% লছত বিক্ৰী কৰিছিল গতিকে 100 লগত 20 মাইনাস কৰি আমি তলত লিখি দিম এই মানটো 100 পৰা 20 গলে 80 মানটো লিখিলো লিখিলে যিমানত বিক্ৰী কৰিব যিমান লাভ বা লছত বিক্ৰী কৰিব দিছে সেইটো ওপৰত লিখিলো 100 লগত প্লাস বা মাইনাস কৰি আৰু যিমানত বিক্ৰী কৰিছিল সেইটো আমি 100 লগত প্লাস বা মাইনাস কৰি তলত লিখিলো কোৱেশ্চনটো এনেকৈ সলভ কৰিলে আপোনাৰ ইজিকে आंसरটো আহি যাব এইটো ট্ৰিকটো মনত ৰাখিব राम ने एक सामान RS 460 को बेचे और 50% का लाभ कमाया 20% का लाभ कमाने के लिए वो सामान को कितने में बेचा सेम আগৰটো দৰে क्वेश्चन মান লিখি ললে আমি মানটো লিখি ললো যিমানত বিক্ৰী কৰিব দিছে আমাক কিমানত কি কৰিব দিছে 20% লাভত বিক্ৰী কৰিব দিছে 20% লাভত বিক্ৰী কৰে যিমানত বিক্ৰী কৰিব দিছে বা যিমান লাভ বা লছত বিক্ৰী কৰিব দিছে আমাক সেইটো আমি প্ৰথমতে লিখিম এই লাভত বিক্ৰী কৰিব দিছে 100 লগত প্লাস কৰি লিখিম 120 তাৰ পিছত যিমানত বিক্ৰী কৰিছিল 15% লাভত বিক্ৰী কৰিছিল প্ৰথমতে সেইটো আমি তলত লিখিম 115 মানে এইটো কি লাভতে বিক্ৰী কৰিছিল 460 বেচা और 15% লাভ পাছিল প্ৰথম সেকেন্ড ফাৰ্স্ট পাৰ্টটো কি আছিল যিটো আমাক বিক্ৰী কৰিব দিছে লাভ বা লছত সেইটো ওপৰত লিখিম 100 লগত প্লাস বা মাইনাস কৰি আৰু সেকেন্ডত কি লিখিম যিটো বিক্ৰী কৰিছিল যিমান লাভ বা লছত বিক্ৰী কৰিছিল সেই মানটো তলত লিখিম আৰু কাটা কুটা কৰি আমি आंसर লৈ আহিম 5 2 10 5 1 5 5 2 10 2 5 4 20 21 দি 21 দি কিমান যাব এই 21 দি 3 7 21 3 8 24 এটা 7 দি ইয়াত কাটা যায় 7 49 7 6 42 4 7 দি কাটা কাটি না যায় গতে এইটো 460 into 8 by 7 কৰি দিয়ক আৰু যেটো ক্যালকুলেশন কৰিব আপোনালোকে যিমান হয় এটোই হ'ব আমাৰ आंसर सेम क्वेश्चन हेतु होता दिसे एक मोटर बाइक को 44,000 में बेचने पर 10% लाभ होता है 50% लाभ कमाने के लिए कितने पर बेचना होगा जिमानत बेचिब दिছিল আমি কি কৰিছিলো ডাইৰেক্ট লিখিম মানটো লিখিলো 44,000 into যিমান লাভ বা লছত বিক্ৰী কৰিব দিছে তাক আমি 100 লগত প্লাস বা মাইনাস কৰিম যদি লাভত বিক্ৰী কৰিব দিছে 100 লগত প্লাস কৰিম হল কিমান 115 আৰু যিমানত বিক্ৰী কৰিছিল যিমান লাভ বা লছত বিক্ৰী কৰিছিল তাক আমি 100 দি মাইনাস বা প্লাস কৰি পেলে তলত লিখিম কি আছিল 10% লাভত বিক্ৰী কৰিছিল আগতে বিক্ৰী কৰাটো আমি তলত লিখিম 10% লাভত বিক্ৰী কৰিছিল গতিকে কিমান হ'ব এটো 110 লাভত বিক্ৰী কৰাৰ কাৰণে 100 লগত প্লাস কৰি 110 লিখিলো কাটা কুটা কৰিলে এটো 11 4 0 এটো আপোনালোকে পূৰণ কৰিলে যিমান হ'ব 400 into 150 এটো আপোনালোকে ক্যালকুলেশন কৰি উলাই লব এটো হ'ব आंसर মই আগৰবাৰ কৈ দিছো মানটো লিখিল এইটো মানৰ লগত কি কৰিম আমি ডাইৰেক্ট
এনেকুৱা ধৰণৰ কুৱেশ্যন আমি ডাইৰেক্ট লিখিম শ্বৰ্টকাট, কাৰণ আমাৰ এক্সামৰ টাইমতো ইমান টাইম নাথাকে, গতিকে কম টাইমৰ ভিতৰত যিমান কম টাইমৰ ভিতৰত কৰিব পাৰোঁ সিমানে আমি কুৱেশ্যন বেছিকৈ কৰিব পাৰিম। গতিকে আমি ডাইৰেক্ট এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে ডাইৰেক্ট মানটো লিখি ল'লোঁ, লৈ পেলাই লাষ্টতটো চাম যিমানত বিক্ৰী কৰিব দিছে বা যিমান লাভ বা লছত বিক্ৰী কৰিব দিছে তাক আমি 100 লগত লাভ যদি হৈছে প্লাছ কৰিম, লছ হৈছে মাইনাছ কৰিম, কৰি পেলাই সেই মানটো ওপৰত লিখিম, লিখি পেলাই যিমান বিক্ৰী কৰিব দিছিল যিমানত বিক্ৰী কৰিব কৰিছিল প্ৰথমতে যিমান পাৰ্চেণ্ট লাভ বা লছত বিক্ৰী কৰিছিল সেইটোক 100 দি প্লাছ বা মাইনাছ কৰি পেলাই আমি তলত লিখিম। এইটো কুৱেশ্যন চাওক, 150 में वन खरीदा गया उसे कितने रुपये में बेचा जाए कि 20% का लाभ हो। বিক্ৰী দাম ওলাব দিছে, বিক্ৰী দাম ওলাব দিলে কি কৰিছিলোঁ আমি, বিক্ৰী দাম ওলাব দিলে আমি কি কৰিছিলোঁ, যিটো দাম দিয়া আছে সেইটো মান লিখি লওক, লৈ পেলাই যিমান লাভ বা লছত বিক্ৰী কৰিব তাক আমি ওপৰত লিখিছিলোঁ। মই আগতেও আপোনালোকক কৰি দেখুৱাইছিলোঁ। বিক্ৰী দাম ওলাব দিলে কি কৰিম, যিটো কিনা দাম আছে কিনা দামৰ লগত পূৰণ কৰিম, যিটো লাভ বা লছত বিক্ৰী কৰিব দিছে তাক আমি 100 লগত প্লাছ বা মাইনাছ কৰিম। ইয়াত আমাক কি দিছে, বেচাকৈ লাভ হ'ব 20% লাভ হ'ব মানে 120 বাই তাৰপিছত দিম আমি 100। যদি এইটো যদি কিনা দামৰ ক্ষেত্ৰত কি হ'ল হয়, মানে কিনা দাম যদি ওলাব দিলে হয় 150 বাই ইনটু আমি কি কৰিলোঁ হয় 120টো আমি তলত দিলোঁ হয়, জাষ্ট অপজিট। এইটো কিনা দামৰ ক্ষেত্ৰত এইটো অপজিট হৈ গ'ল হয়, যদি কিনা দাম ওলাব দিলে হয় এইটো অপজিট হ'লে, আৰু এইটো বিক্ৰী দাম ওলাব দিছে কাৰণে এইটো হ'ল অপজিট, এইটো অপজিট, জাষ্ট অপজিট। এইটো মানে মনত ৰাখিব, পাৰ্চেণ্ট লাভত বিক্ৰী কৰিলে মানে কি হ'ব, 100 লগত প্লাছ কৰি পেলাই আমি 120টো ওপৰত দিম আৰু 100 তলত দিম। গতিকে এইটো কাটা কুটা কৰিলে 12 আৰু 15, 12 আৰু 15, 12 5 60 শূন্য, হাতেৰ হ'ল 6, 12 গুণ 12 6 18, 180 হ'ব এইটো বিক্ৰী দাম। গতিকে চাওক গোটেই ইয়াত বিক্ৰী মূল্য ওলাব দিছে, বিক্ৰী মূল্য ওলাব দিলে আমি কিনা মূল্য যিটো দিয়া আছে ডাইৰেক্ট বহাই দিছোঁ, দি পেলাই যিটো লাভ বা লছত বিক্ৰী কৰিব দিছোঁ তাক আমি 100 লগত প্লাছ বা মাইনাছ কৰি পেলাই আমি ওপৰত লিখিম, তলত 100টা দিম। আৰু যদি কিনা দাম ওলাব দিলে আমি কি কৰিম, যিটো লাভ বা লছত বিক্ৰী কৰিব দিছে সেইটো আমি তলত দিম আৰু ওপৰত 100 দিম। সেইটোৱে মাত্ৰ মনত ৰাখিবলগীয়া কথা। চাওক মনত থাকি যাব কুৱেশ্যনবিলাক, এনেকৈ এবাৰ দুবাৰ কৰিলে আপোনালোকৰ এইটো ইজি মনত থাকি যাব। এই দুটা কুৱেশ্যন চাওক, এইটো কুৱেশ্যন দিছে, এইটো 10 वस्तुओं का क्रय मूल्य से वस्तुओं का बिक्री मूल्य के बराबर है तो लाभ प्रतिशत कितना होगा। লাভ পাৰ্চেণ্ট পইচাৰ ক্ষেত্ৰত হ'ল হয় তেতিয়া আমি লাভ পাৰ্চেণ্টটো কি পাইছিলোঁ, আমি প্ৰফিট পাৰ্চেণ্ট কি পাইছিলোঁ, প্ৰফিট পাৰ্চেণ্ট পাইছিলোঁ। প্ৰফিটক আমি কি কৰিছিলোঁ, ডাইৰেক্ট কষ্ট প্ৰাইচেদি হৰণ কৰি দিছিলোঁ, মানে কিনা দামেদি হৰণ কৰি দিছিলোঁ, আৰু পাৰ্চেণ্ট থকাৰ কাৰণে আমি এইটো 100 পূৰণ কৰি দিছিলোঁ। আৰু লছ হ'লে কি আছিল, এইটো লছ পাৰ্চেণ্টেজ হ'লে কি আছিল, এইটো লছ যিমান হয় সেইটোক আমি কি কৰিছিলোঁ, কিনা দামেদিয়ে হৰণ কৰি দিছিলোঁ আৰু লগত পাৰ্চেণ্টৰ কাৰণে 100 পূৰণ কৰি দিছিলোঁ। কিন্তু এতিয়া ইয়াত দিয়া আছে, এইটো পইচাৰ ক্ষেত্ৰতহে আছিল, এইটো পইচাৰ ক্ষেত্ৰত আছে, এইটো এতিয়া বস্তুৰ ক্ষেত্ৰত আছে। বস্তুৰ ক্ষেত্ৰত ইয়াত দিয়া আছে 10 বস্তু কা ক্ৰয় মূল্য সে বস্তু কি বিক্ৰী মূল্য কি বৰাবৰ হে, মানে 10টা বস্তু একজন মানুহ তাত আছে, 10টা বস্তুৰ যিটো দাম, সেই 10টা বস্তুৰ যিটো দাম সেই দামতে সি মাত্ৰ 6টা বস্তু দিলে সি সেই দামটো পায়। গতিকে মানুহজনৰ লাভ হ'ল, মানে কি 10টা বস্তু আছে, তাৰ 10টা বস্তু কিনিল, সেই যেনেকুৱা যিটো দামত কিনিল সেই দামটোতে সি মাত্ৰ 6টা বস্তু বিক্ৰী কৰিছে, বাকী 4টা বস্তু তাৰ প্ৰফিটত থাকিল, জমা থাকিল। গতিকে এইটো বস্তুৰ ক্ষেত্ৰত হ'ব। এতিয়া ইয়াত কি হ'ব, ইয়াত লাভ হৈছে মানুহজনৰ, মানে 10টা বস্তু সি আছিল, 10টা বস্তুৰ যিমান দাম সি 6টা বস্তু বিক্ৰী কৰি সিমান দাম পাইছে। গতিকে তাৰ বস্তু আৰু জমাই থাকিল, 6টা বস্তু বিক্ৰী হ'ল। গতিকে জাষ্ট আমি ডিফাৰেঞ্চটো ল'লোঁ কিমান, এইটোৰ ক্ষেত্ৰত কি হ'ব, বস্তুৰ ক্ষেত্ৰত কেৱল এইটো চিপিৰ ঠাইত SP হ'ব, মানে চেলিং প্ৰাইচ হ'ব, চেলিং প্ৰাইচটো হ'ব।
লাভ বা লছ পাৰ্চেণ্ট যিটো ওলাব দিয়ে আমি যদি বস্তুৰ ক্ষেত্ৰত হয় ডাইৰেক্ট এইটো চেলিং প্ৰাইচ হ'ব এইটো চেলিং প্ৰাইচেদি আমি হৰণ কৰি দিম গতিকে ইয়াত চাওক আমাৰ লাভ কিমান হ'ল ইয়াত যিহেতু মানুহজনৰ লাভ হৈছে 4টা বস্তু লাভ হৈছে 10টা বস্তু আছে 10টা বস্তু আছিল তাৰপিছত 10টাৰ পৰা সি 6টাহে বিক্ৰী কৰিল গতিকে 4টা তাৰ জমা আছে একে দামতে গতিকে প্ৰফিট পাৰ্চেণ্টেজ হ'ব ইয়াৰ প্ৰফিট পাৰ্চেণ্ট হ'ব ইয়াৰ কিমান প্ৰফিট হ'ল কিমান 10/6 গ'লে 4টা বস্তু তাৰ জমা আছে আৰু ইয়াৰ বিক্ৰী কৰিছিল কেইটা সি 6টাহে বিক্ৰী কৰিল এইটো বিক্ৰী মূল্য হ'ব আমি বস্তুৰ ক্ষেত্ৰত বিক্ৰী মূল্য বুলি ধৰি ল'ম এইটো আৰু কিনা মূল্য আমি এইটো বুলি ধৰি ল'ম মানে যদি এইটো বস্তুৰ ক্ষেত্ৰত হয় পইচাৰ ক্ষেত্ৰতো ডাইৰেক্ট এইটোৱে আছিল গতিকে আৰু ইয়াক কি কৰিম আমি বিক্ৰী মূল্য দি হৰণ কৰি দিম বিক্ৰী মূল্য 6 আৰু 100টো আমি পাৰ্চেণ্টৰ কাৰণে 100 দিলোঁ এইটো হৰণ কৰি দিলে যিমান হয় 2 2 গুণ 4 2 3 গুণ 6 তাৰপিছত 100 2 গুণ 200 3 3 গুণ 18 2 3 গুণ 18 2 3 গুণ 18 এইটো পাৰ্চেণ্ট তাৰ বস্তুৰ ক্ষেত্ৰত এইটো লাভ হ'ব এইটো মনত ৰাখিবলগীয়া প্ৰফিট পাৰ্চেণ্ট ওলাব দিলে আমি কি আছিল পইচাৰ ক্ষেত্ৰত হ'ল প্ৰফিটে হ'ল প্ৰফিটে দিলোঁ প্ৰফিটক আমি কি কৰি দিলোঁ যিটো আমাৰ কিনা দামেদি হৰণ কৰি দিওঁ তাৰপিছত লগতে পাৰ্চেণ্ট দিয়া আছে কাৰণে আমি 100 পূৰণ কৰি দিওঁ লছৰ ক্ষেত্ৰতো লছ তাৰপিছত যিটো লছ হ'ল লছ তাক আমি কষ্ট প্ৰাইচেদি মানে হৰণ কৰি দিওঁ দি পেলাই 100 পূৰণ কৰি দিওঁ এই পাৰ্চেণ্টৰ কাৰণে কিন্তু বস্তুৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ বস্তুৰ ক্ষেত্ৰত আমি জাষ্ট কষ্ট প্ৰাইচেদি হৰণ নকৰি আমি কি কৰোঁ কিনা দামেদি হৰণ নকৰি কেৱল আমি বিক্ৰী দামেদি হৰণ কৰি দিওঁ SP দি বিক্ৰী চেলিং প্ৰাইচেদি আমি বিক্ৰী কৰি দিওঁ বস্তুৰ ক্ষেত্ৰত এইটো এটা কুৱেশ্যন কৰিলে আৰু আপোনালোকে ইজি পাব যদি 10 पेन का क्रय मूल्य 16 पेन के विक्रय मूल्य की बराबर है तो लाभ या हानि का प्रतिशत कितना होगा लाभ বা হানি প্ৰতিশত ইয়াত আমি ডাইৰেক্ট চাম যদি 10টা পেনৰ যদি কিনা দামটো ই 16 কিনা দামত সি 16টা পেন দিব লগা হৈছে মানে ইয়াৰ লছ হৈছে 10টা পেন কিনছিল সি 100 টাকাত ধৰা হ'ল 10টা পেন 100 টাকাত কিনিল সি কিন্তু সি 100 টাকাটো আনাৰ কাৰণে সি পিছত কি দিব লাগিল 16টা পেন দিব লগা হ'ল মানে 100 টাকাতে সি 16টা পেন দিব লগা হ'ল গতিকে ইয়াৰ লছ কিমান হ'ল ইয়াৰ 16ৰ পৰা 10 কিমান লছ পাৰ্চেণ্ট এতিয়া লছ পাৰ্চেণ্ট হ'ব লছ পাৰ্চেণ্ট কিমান হ'ব আমি লছ লিখিম ইয়াৰ কিমান লছ হ'ল পেনটো মাইনাছ কৰি দিম আমি 16ৰ পৰা 10 গ'লে ইয়াৰ 6টা ইয়াৰ লছ হ'ল 6টা মানে ইয়াৰ জমাৰ পৰা গ'ল ইয়াৰ জমা যিমান আছিল এই 10টা পেন বিক্ৰী কৰিছিল 100 টাকা পাইছে কিন্তু সেই 100 টাকাটো পাৱাৰ কাৰণে সি নেক্সট আৰু 16টা পেন বিক্ৰী কৰিব লগা তাৰ জমাৰ পৰা সি 6টা এক্সট্ৰাকে গুচি গ'ল গতিকে ইয়াৰ লছ হ'ল 6টা গতিকে লছ কিমান হ'ল 6টা পেন লছ হ'ল আৰু ইয়াৰ কি হ'ব আমি সদায় লাভ হওক বা লছ হওক ইয়াক চেলিং প্ৰাইচ দি বিক্ৰী কৰি হৰণ কৰিম চেলিং প্ৰাইচ আমাৰ কিমান মূল্যকে বিক্ৰী মূল্য এইটো হ'ব 16টো ইনটু আৰু পাৰ্চেণ্টৰ কাৰণে 100 এইটো পূৰণ কৰি 2 8 গুণ 16 2 3 গুণ 6 4 2 গুণ 8 4 25 100 গতিকে এইটো 25 3 গুণ 75 2/75 এইটো যিমানকৈ 2 3 গুণ 6 1 15 2 7 গুণ 14 1 10 2 5 গুণ 10 37.5% হ'ব এইটো এনচাৰ গতিকে চাওক কিছুমান কুৱেশ্যন মই ট্ৰিকৰ সহায়তো কৰি দিছোঁ আৰু কিছুমান ফৰ্মুলা ইউজ কৰিও কৰি দিছোঁ আপোনালোকে চাওক ভিডিঅ'টো চালে বুজি পাব নিশ্চয় আৰু মেইনলি প্ৰেক্টিছ কৰিব লাগিব অলপ গতিকে আজিলৈ ইমানে নেক্সট আৰু কিছুমান মই প্ৰফিট লছৰ কুৱেশ্যন আৰু কিছুমান ট্ৰিক মই আপোনালোকক ট্ৰিকৰ সহায়ত কৰি দেখুৱাম নেক্সট পাৰ্ট এনেকৈ লৈ আহি থাকিম আপোনালোকে মাত্ৰ চাই থাকক ভিডিঅ'বোৰ যদি ট্ৰিকবোৰ ভাল লাগিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব কিবা ভুল ভ্ৰান্তি হ'লে কমেণ্ট কৰি জনাব